আমি ৰখি আছো বাৰু ঠিকে কিন্তু তাইক দেখিছে না ক'ত বহি লৈছে তাই পাগলৰ নিচিনা বিল্ডিং দেখো এনে হেন আৰু অলপ চলপ সাইডত দেখো বিল্ডিং ইয়াত আহি সঁচাকৈ বহুত বেছি ভাল লাগিছে আৰু হেল্ল এভৰিৱান এণ্ড ৱেলকাম বেক টু মাই চেনেল পুনৰ এটা নতুন ভিডিঅ' নাটক স্বাগতম জনাইছোঁ তো গাইজ এতিয়া বৰ্তমান আছোঁ ৰঙিয়াত আৰু আমি গৈ আছোঁ ভূটান মই আছোঁ তাই আছে আমাৰ ভণ্টি আছে ভাইটি আছে ঘৰত তেল ভৰাব গৈছে ইয়াতে দেখা নাপায় দিয়ক বাৰু তেল চেল ভৰাওঁ আৰু এতিয়া আমি যাম ভূটান আৰু তাই ব্লগটো তাই কৰিব কাৰণ যিহেতুকে মই চলাম তাইৰ স্কুটিখন তো ব্লগটো তাই কৰিব মাজে মাজে ময়ো কৰিম দুইটাই মিলি জুলি কৰিম আৰু এই যিয়ে নহওক তো গাইজ এতিয়া আমি যাম আৰু অলপ ভূটান এইখন গাইজ ইমান ধুনীয়া কি এইখন ৰাত কি বাছ নে কিয় আমি পাই গ'লো দাৰ্কুচি আৰু আজি বতৰটো অলপ বেয়া সেমেকা বতৰ এইটোৱে অলপ বেয়া লাগি মানে ভাল লগা নাই বতৰটো ভাল হয় ৰ'দটো দিলে ভাল লাগে দিয়কচোন বাকী আৰু ঠিকে আছে আৰু যাই আছোঁ বঢ়িয়াকৈ চলাই আছে এতিয়া আমি দাৰ্কুচিৰ চখ পালোঁ পাব হৈছে আৰু এই কাৰ্ভটো কি মজা লাগে এই টাৰ্ণিংটো হয়নে ভাল 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 তো আমি আৰু যিমানে গাইজ মানে ভূটান ওচৰ চাপি আহি আছোঁ সিমানে গাইজ ৰাস্তাবোৰ ধুনীয়া হৈ যাই আছে গছ গছনিবোৰ বাঢ়ি যাই আছে আৰু ইয়াৰ পৰা তামোলপুৰ হয় 4 কিলোমিটাৰ্ছ তাৰে পিছত আৰু যিটো ভূটান হয় চেমটুম চৌকাৰ আপোনাৰ মোটামুটি 32 কিলোমিটাৰ্ছমান হ'ব আৰু বেছি হৈ গৈছোঁ ইয়াৰ পৰা আৰু আপোনাৰ ধৰক 70 কিলোমিটাৰমান আছে বৰ্ডাৰলৈকে আৰু আমি বৰ্তমান ৰখিছিলোঁ পেট্ৰল পাম্পত তেল ভৰাব নহয় নিজকে হালকা কৰাৰ কাৰণে তো হৈ গ'লোঁ আৰু এতিয়া আমি যাওঁ আগবাঢ়োঁ এইটো নতুন পেট্ৰল পাম্পটো মজা কিন্তু আৰু গাইজ এই আমি পাই গ'লোঁ কুমৰিকাটা ইয়াৰ পৰা আৰু অলপে আছে আৰু বেছি দূৰ নহয় ইয়াৰ পৰা আমি পায়ে যাম কুমৰিকাটা পাৰ কৰিলে আৰু আমি অলমষ্ট পায়ে যাম আৰু আজি ৰবিবাৰ না বজাৰ বহিব পাৰে কি ধুনীয়া লাগিছে গাইছ এই ফুলটো ঘৰত ৰুলে নহয় ঘৰত ইমান চেষ্টা কৰোঁ এনেকৈ বগেন মিলি একদমেই নহয় কিন্তু বাহিৰত এনে দোকানৰ ওপৰত ৰাস্তাত হাইৱেত ইমান ধুনীয়াকৈ ফুলি থাকে কিন্তু ঘৰত ছেম বস্তুটো লৈ যাই কিনে ইমান কেয়াৰ কৰা যায় কিন্তু ঘৰত নহয় আচৰিত কথা এইয়া ভূটান পাহাৰ দেখাই পায় এইটো কিবা ফটোত ভিডিঅ'ত আহিছে নে আহিছে গাইজ এয়া ভূটান পাহাৰ দেখাই পায় আৰু আমিতো গাইজ পাই গ'লোঁ দৰংগা মেলা কিন্তু আমাৰ ভণ্টি ভাইটি ইহঁতকেইটা পিছত আছে ইহঁত আহিয়ে পোৱা নাই তো আমি দুটা ক'ৰবাত ৰখি লাল চাহ একাপ খাই ইহঁতক ৰখি দিম আৰু ভূটান সোমাওঁতে একেলগে সোমাম গোটেইকেইটাই চাওকচোন আৰু মিনি কিউট হিল ষ্টেচন যেন পায় ৰাস্তাবোৰ এনেকৈ আপ হিল অকণ সৰু সুৰা পাহাৰো দেখা পায় অকণমান দাৰ্জিলিং টাইপ এই আমি আহি পাই গ'লোঁ গেট সেইখন গেট গাইজ বৰ্ডাৰৰ যিটো গেট ভূটান গেট আহি পাইছোঁ কিন্তু এতিয়া আমাৰ ইহঁত আহি পোৱা নাই নহয় ইহঁতক ৰখি দিব লাগিব আমি দুটা অলপমান ইহঁতক ইয়াতে ৰখি দিওঁ এইয়া আমি দুটা ইফালে চোৱা ৰখি কেনে লাগি আছে ৰ'দটোৱেই বহুত ভাল আছে গাইজ আৰু ৰখা পাৰিম মজা লাগছে এইখন মোৰ পিছফালে এখন স্কুল আছে গাইজ ৰখি আছোঁ বাৰু ঠিকে কিন্তু তাইক দেখিছে না ক'ত বহি লৈছে তাই পাগলৰ নিচিনা এইটো আপোনাৰ এটা ভগৱান দে উঠা কেনে লগা হৈছে দেই কেম্বা লগা হৈছে ফেটবোৰ কেম্বা দেখা হৈছে উঠা উঠা দে উঠা বয়া দেখা হৈছে তেৰিকা কৈছোঁ না উঠা তাৰে পৰা তো ফাইনেলি আমি আহি গ'লোঁ ভিতৰত সোমাই আৰু ভিতৰত সোমাই আমি এনেকৈ যাম চিধা মানে আকৌ এটা মনেষ্ট্ৰী আছে তো সেই তালৈকে যাম আৰু চাওক এইফালে আপোনাৰ এইটো হৈছে বিল্ডিং বেলেগ আৰু কি দেখাম ৰাস্তাত এইটো দেখা পাইছোঁ গাড়ী চাড়ী আছে আৰু একদম ধুনীয়া ষ্ট্ৰেইট ৰাস্তা আৰু মানে ৰুলছ এণ্ড ৰেগুলেশ্যন বহুত বঢ়িয়া ইয়াৰ মানে কি একদম এটা লাইনত যাব লাগিব উল্টা পুল্টাকৈ ইফালে কোনো চলাব নোৱাৰে চলালে আৰু ফাইন আৰু আপোনাৰ চিধা এটা মনেষ্ট্ৰী আছে সেইটোত মই গৈ পোৱা নাই কিন্তু এই ভণ্টি গৈ পাইছিল বোলে তো এই মনেষ্ট্ৰীটোলৈকে যাওঁ গৈ কিনে তাতে ভালকৈ দেখাই আছোঁ ৰ'ব আমি কৰিলোঁ এণ্ট্ৰি আৰু মানে কি আপোনাৰ আহোঁতে ধৰক বাইকবোৰ উল্টা পাল্টাকৈ চলাই যিটো বেছি শ্বট ল'ব পৰা নাই তো এতিয়া সোমাই কিনে আমি প্ৰথমতে গৈ আছোঁ মনেষ্ট্ৰী তাত এইফালে ভিতৰত আছে মনেষ্ট্ৰীটো চাব গৈ আছোঁ আৰু মানে ৰঙিয়াদি এনেকৈ আহিলে এইফালে টাউনখন ডাঙৰ হয় ডাঙৰ এৰিয়া হয় এটা বহুত মানে কিছু অংশলৈকে যাব পাৰি তো সেইকাৰণে এতিয়া আমি অলপ ভিতৰত গৈ মনেষ্ট্ৰীটো চাওঁ আৰু আপোনালোকক দেখাম এইটো কিবা অফিচ হয় চাগে
কোট হয় আমি আহি গ'লো ভিতৰত আৰু ইয়াত ফিলটো পুৰা আপোনাক দিব থিমফুল নিচা মানে ঘৰকেইটা দেখিছেনে মানে গেটৰ পৰা বহুত বেছি ভিতৰত অহা নাই চাওক মনেষ্টি আৰু ইয়াৰ ঘৰৰ মানে যোনটো ষ্ট্ৰাকচাৰ বহুত বেছি ধুনীয়া লাগে বহুত বেছি এট্ৰেক্টিভ এতিয়া আমি যাম এইফালে আৰু ইয়াত চবে ফটো উঠিছে এইফালে বগেন বুলি আছে ইয়াত ফটো উঠিব লাগিব এতিয়া আমি অলপ এইটো চাইডে আহিছোঁ আৰু ইয়াত মানে ৰিল বনোৱাৰ কাৰণে বহুত বেছি ধুনীয়া হয় জেগাটো মানে আপোনাক বহুত বেছি শ্বট লওক কিবা গানত লগাই দিয়ক বহুত ধুনীয়া লগা হয় আৰু চাওক ষ্ট্ৰাকচাৰবোৰ চাওক ঘৰত কিমান ধুনীয়া এইফালে ফুল এইফালে এইটো আছে আৰু এইফালে চাওক আপোনাৰ সুন্দৰ আৰু ইয়াতে আমি এতিয়া শ্বট ল'ম ঘূৰিবৰ কাৰণে দে হা ৰাখি দিব দে ইয়াতে আৰু গাইজ ইয়াত আহি সঁচাকৈ বহুত বেছি ভাল লাগিছে আৰু এইকেইটা চাওক এই সৰু ল'ৰা ছোৱালীকেইটা এই খেলি আছে সিহঁতে এইকেইটা কিন্তু আজি ৰবিবাৰ চাগে বন্ধ নেকি ভিতৰত মানে মনেষ্টিৰ ভিতৰত যাব নোৱাৰিলে এনেইতো গোটেইখিনি ঘূৰিলোঁ আৰু মানে ইমান ধুনীয়া ইমান শান্ত এটা পৰিৱেশ আহি সঁচাকৈ ভাল লাগিছে কিন্তু ফোনটো চাৰ্জ কম হৈছে ক'ব নোৱাৰোঁ আৰু যোৱালৈকে ৰেকৰ্ড হয়নে নহয় আছে বাৰু পাৱাৰ বেংক টেনশ্যন নাই কিন্তু হ'লেও ভিডিঅ' কৰাতকৈ মানে বেছি নিজে এনজয় কৰি এটা বেছি ভাল লাগি আছে সঁচা কথা ক'ব গ'লে চাওক বতাহ বলি আছে পাহাৰ ঠাণ্ডা ঠাণ্ডা হাৱা শান্তিৰ জেগা ফুল মানে আৰু ভিডিঅ' কৰিম নে নিজে উপভোগ কৰিম তো গাইজ আমি এতিয়া অলপমান আহিছোঁ টাউনৰ ফালে আৰু টাউনত কিবা এটা আৰু টাউনত ৰখি কিনে কিবা এটা খাম খাই কিনে ইয়াৰ পৰা যাম ওলাই কিন্তু ইয়াত মানে কি বাইক চলাই আছোঁ ন মই তো মানে অলপমান দিগদাৰ ভ্লগ কৰাৰ কাৰণে তো সেইকাৰণে আৰু ইয়াত চাওক গাড়ীৰ পাৰ্কিংবোৰ ইমান বেছি ডিচিপ্লিন এইখিনি গাড়ীৰ পাৰ্কিং এটা বক্সত পূৰা গেপ এৰি এটা বক্সত গাড়ী থ'ব লাগিব বক্সৰ ভিতৰত আমাৰ বাইকবোৰ সেইফালে পাৰ্ক কৰি আছোঁ দেখাম বাৰু যাওঁতে পূৰা এটা বক্সত পূৰা একদম হিচাপতে থ'ব লাগিব আৰু এইটো আপোনাৰ ওৱান ৱে হয় আমি আহিছোঁ এই আগৰ পৰা এনেকৈ ঘূৰি সেইফালে পিছফালে থৈ আহিছোঁ বাইক মানে ডিচিপ্লিনবোৰ ইমান বেছি ভাল ইয়াত সেই গাড়ীত মানে এক্সিডেণ্ট পাতি নাই একদম হাল্লা হুল্লা নাই পূৰা একদম ট্ৰেফিকত হৰণ নাই কিবা নাই চব লাইনত আৰু নিজৰ একদম জাগাত সেই এটা বক্সত কি ধুনীয়াকৈ আছে বস্তুবোৰ টাউনৰ মাজত এইটো আছে এইটো আপোনাৰ নামটো পাহৰি গ'লোঁ এইটো মানে ঘূৰাব লাগে এনেকৈ এইটো চাইডে এই চাইড ঘূৰাব তাৰ চব ডাইৰেকশ্যন লিখি দিয়া আছে এনেকৈ ঘূৰাব লাগে ভাল বোলে বহুত তো পৰিৱেশটো বহুত বেছি ভাল ঠাণ্ডা সৌগেষ্ট আমি খাবলৈ সোমালোঁ এখন ৰেষ্টুৰেণ্টত আৰু ইয়াৰ ৰেষ্টুৰেণ্ট আৰু বাৰ একে নিচিনা ক'ব গ'লে বাৰু যিয়ে নহওক এইখন হৈছে টেবুলতে মেনু এনেকৈ লগাই থোৱা আছে আমি দিছোঁ আপোনাৰ চিকেন থুকপা অৰ্ডাৰ দিছোঁ দুটা আৰু বাকী বেলেগ বেলেগ কিবা কিবি আছে অৰ্ডাৰ দিছোঁ দামবোৰ লিখা আছে যোনবোৰ দাম লিখা আছে ইণ্ডিয়ান কাৰেঞ্চিত লিখা আছে এইবোৰ আৰু এইফালে চাব এনেকৈ ধুনীয়াকৈ কিবা কিবি লগাই থোৱা আছে ফেন আছে কিন্তু ফেনৰ দৰকাৰ নাই বাৰু যিয়ে নহওক ইণ্টেৰিয়ৰটো ধুনীয়া আৰু এইখনৰ আৰু ইয়াত টাইমটো চাওক ইয়াত টাইমটো হৈছে আপোনাৰ 2:25 আৰু আমাৰ ঘড়ীৰ টাইমটো চাওক আমাৰ ঘড়ীত হৈছে আপোনাৰ 2 বাজিছে মানে এইটো ইণ্ডিয়ান টাইমটো আৰু চাওক মোবাইলটো চাওক মানে 2 বাজিছে আৰু ইয়াতে হৈ আছে 2:25 আৰু এনেকৈ বহি থাকোঁতে আমাৰ আহি গ'ল চিকেন থুকপা এইটো আপোনাৰ ভেজো পায় কিন্তু ভেজটো হৈছে তেওঁলোকৰ ষ্টাইলত বনায় সেইটো মানে বেছি টেষ্ট নাপাম বুলি ক'লে তো সেইকাৰণে দিছে এইটোৱে আৰু এইফালে কিবা জুচ টুচ কিবা কিবি আছে আৰু এইফালে এটা মেংগ' জুচ আছে এইফালে এইটো আপোনাৰ কিবা বেৰী জুচ এইটো বটলটো তো এইফালে এইবোৰ আছে কিবা খাই লৈ পটাপট আৰু খাই লৈ ইয়াৰ পৰা ওলাওঁ আৰু যাওঁতে কিবা দোকান চোকানত সোমাই যাম ৰ'ব আৰু এই যোনটো মেংগ' জুচ আছে এইটো ইহঁতৰ লোকেল হয় আৰু এইফালে দোকানত পাই গ'লোঁ চুৰপি এইটো মানে সৰুতে যেতিয়া অৰুণাচলত থাকিছিলোঁ মই তেতিয়া মানে বহুত খোৱা আছিলোঁ গাখীৰৰ বনাই এইটো বস্তুটো খাই ভাল লাগে টেষ্ট তেনেকুৱা বিশেষ একো নাই কিন্তু এনেই আৰু খাই ভাল লাগে আৰু এইফালে চাওক বাইকবোৰ পাৰ্কিং কৰা আছে একদম চাওক লাইনৰ আছে এখনকৈ আৰু এইফালে এইটো কিবা এটা লৈ ল'লোঁ কিন্তু কি হয় এইটো গম নাপাওঁ কিবা অকল লোকেল হয় মানে শুকাই কিনে পেকেজিং কৰি তেনেকৈ বেচিছে আৰু অলপ টেঙা লাগে আৰু বস্তুটো খাই তো এইটো খাই লৈ ইয়াৰ পৰা ওলাওঁ আৰু টাটা বাই বাই এইটো ভ্লগটো ইয়াতে খতম কৰোঁ তাই আৰু কিবা চাই আছে কিবা লয় মানে